আপুনি কেতিয়াবা ভাবিছেনে দিনটোৰ শেষত ইমান দৌৰা দৌৰি আৰু সংগ্ৰাম কৰাৰ পিছতো আমাৰ মনটো কিয় ইমান অশান্ত হৈ থাকে? আমি সকলোৱে বাহিৰত সুখ শান্তি সফলতা বিচাৰি হাবাথুৰি খাওঁ, কিন্তু প্ৰকৃত শান্তি আচলতে ক'ত আছে? আজিৰ এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ আজি মই আপোনালোকৰ লগত এনে এটা গোপন সূত্ৰ, এটা নতুন যাত্ৰাৰ কথা পাতিম, যিয়ে আপোনাৰ মানসিক শান্তি, স্বাস্থ্য আৰু জীৱনৰ দিশ সম্পূৰ্ণৰূপে সলনি কৰি পেলাব পাৰে। নমস্কাৰ, মই অনুপমা বৰগোহাঁই। বিগত কেইবা বছৰ ধৰি মই স্বাস্থ্য, মানসিক শান্তি, আত্মবিশ্বাস, সুখ আৰু জীৱনৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আপোনালোকৰ দৰে বহুতো মানুহৰ লগত কাম কৰি আছো। আপোনালোকৰ মাজৰ কোনোবাই মোৰ ষ্ট্ৰেছ ৰিলিফ ৱৰ্কশ্বপত যোগদান কৰিছে, কোনোবাই EFT আৰু হোপ'ন'প'ন' চাৰ্টিফিকেশ্যন কোৰ্চ শিকিছে, কোনোবাই হেল্থ কোৰ্চ, কোনোবাই ৱেলথ মাষ্টাৰী কোৰ্চ, কোনোবাই লাইফ মাষ্টাৰী কোৰ্চৰ জৰিয়তে নিজৰ জীৱন সলনি কৰাৰ এক সুন্দৰ যাত্ৰা আৰম্ভ কৰিছে। কিন্তু এই দীঘলীয়া যাত্ৰাৰ মাজত মই এটা কথা গভীৰভাৱে উপলব্ধি কৰিলো। আমাৰ সকলোৰে সমস্যাবোৰ বাহিৰৰ পৰা দেখাত বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ সকলোৰে মনৰ ভিতৰৰ আকাংক্ষা মাত্ৰ এটাই: আমি সকলোৱে সুখী হ'ব বিচাৰো, আমি সুস্থ হ'ব বিচাৰো, মানসিকভাৱে শক্তিশালী হ'ব বিচাৰো আৰু নিজৰ ভিতৰত লুকাই থকা সেই পোহৰক জগাই তুলিব বিচাৰো। আৰু সেইকাৰণে আপোনালোকৰ এই যাত্ৰাক অধিক সহজ আৰু ফলপ্ৰসূ কৰিবলৈ আমি এতিয়া এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো। এটা নতুন পৰিচয়, এটা নতুন দিশ আৰু এটা নতুন পৰিয়াল। য'ত আমি কেৱল কোৰ্চ নকৰো, আমি কেৱল ট্ৰেইনিং বা নলেজ নিদিওঁ, আমি মানুহৰ জীৱনৰ বাস্তৱ পৰিৱৰ্তন, ৰিয়েল ট্ৰান্সফৰমেশ্যন আনিবলৈ একেলগে হাতে হাত ধৰি আগবাঢ়ো। আমাৰ বিশ্বাস, প্ৰত্যেক মানুহৰ ভিতৰত এক অপৰিসীম শক্তি আছে, প্ৰত্যেক মানুহৰ ভিতৰত নিজস্ব এটা দীপ্তি আছে, এটা ইনাৰ গ্লো আছে। আৰু যেতিয়া সেই ইনাৰ গ্লো জাগ্ৰত হয়, তেতিয়া জীৱন আপোনা আপুনি সলনি হ'বলৈ আৰম্ভ কৰে। এই মহান উদ্দেশ্যৰে আমি সৃষ্টি কৰিছো ইনাৰ গ্লো ট্ৰান্সফৰমেশ্যন চিষ্টেম। এয়া এনে এটা সমন্বিত ব্যৱস্থা, ইণ্টিগ্ৰেটেড চিষ্টেম, য'ত স্বাস্থ্য আছে, মানসিক শান্তি আছে, আত্মবিশ্বাস আছে, আধ্যাত্মিক বিকাশ আছে, সম্পৰ্কৰ উন্নতি আছে আৰু আছে জীৱনৰ এক সামগ্ৰিক ৰূপান্তৰ। আৰু এতিয়া আমি কেৱল ষ্টুডেণ্ট বা পাৰ্টিচিপেণ্ট হৈ থকা নাই, আমি এতিয়া সকলো এটা পৰিয়াল, মন আলোক পৰিয়াল, ইনাৰ গ্লো ফেমিলি। এনে এটা পৰিয়াল য'ত আমি একেলগে শিকিম, একেলগে আগবাঢ়িম, একেলগে বিকশিত হ'ম আৰু একেলগে আনৰ জীৱনতো পোহৰ বিলাম। সেইবাবে আগন্তুক দিনবোৰত আমাৰ কমিউনিটিত কিছুমান বিশেষ ৰিকগনাইজেশ্যন প্ৰগ্ৰেমো আৰম্ভ কৰিম, য'ত আপোনালোকক কেৱল এৱাৰ্ড দিয়াই নহ'ব, বৰঞ্চ আপোনালোকক প্ৰতিটো প্ৰচেষ্টা, নিয়মানুৱৰ্তিতা, পৰিৱৰ্তন আৰু অৱদানক আন্তৰিকতাৰে সন্মান জনোৱা হ'ব। কাৰণ আপুনি লোৱা প্ৰত্যেকটো সৰু পদক্ষেপৰ মূল্য আছে, প্ৰত্যেকটো ইতিবাচক পৰিৱৰ্তনৰ মূল্য আছে, আপোনাৰ এই যাত্ৰাৰ মূল্য আছে। আৰু আমাৰ এই নতুন যাত্ৰাৰ আনুষ্ঠানিক আৰম্ভ হ'ব অহা 29 জুলাই তাৰিখে আমাৰ বিশেষ কমিউনিটি গেট টুগেডাৰ ইনাৰ গ্লো মেণ্টেল ৱেলনেছ এণ্ড হিলিং ফেষ্টিভেল 2026ত। যদি আপুনি ইতিমধ্যে আমাৰ লগত আছে, আপোনাক অশেষ ধন্যবাদ। আৰু যদি আপুনি আমাৰ এই পৰিয়ালত নতুনকৈ যোগদান কৰি নিজৰ জীৱন সলনি কৰিব বিচাৰিছে, তেন্তে আপোনাক আন্তৰিক স্বাগতম জনালো। আহক আমি একেলগে নিজৰ ভিতৰৰ পোহৰ জগাই তোলো, একেলগে আগবাঢ়ো আৰু একেলগে উজ্বলি উঠো। ধন্যবাদ।